Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 6 দহন আৰু শিখা। সো এইটো চেপ্টাৰ গোটেই চেপ্টাৰৰ ভিডিঅ' অলৰেডি আপলোড কৰা হৈছে। আজি আমি চেপ্টাৰৰ সাৰাংশ চাম, আমি চেপ্টাৰটোক এবাৰ ৰিভাইজ কৰিম। সো প্ৰথমটো পইণ্ট হৈছে যিবোৰ পদাৰ্থ বায়ুত জ্বলে সেইবোৰক দাহ্য পদাৰ্থ বোলে। তাৰমানে যিকোনো পদাৰ্থ যি জ্বলিব পাৰে, যি অক্সিজেনৰ উপস্থিতিত বিক্ৰিয়া কৰি জ্বলি উঠে, সেইবোৰ পদাৰ্থক দাহ্য পদাৰ্থ বুলি কোৱা হয়। নম্বৰ 2 হৈছে দহনৰ বাবে অক্সিজেনৰ আৱশ্যক। সো দহন কি হয়? দহন হৈছে এটা ৰাসায়নিক বিক্ৰিয়া আৰু সেই ৰাসায়নিক বিক্ৰিয়াটো হোৱাৰ কাৰণে ইন্ধনৰ লগতে অক্সিজেনৰ প্ৰয়োজন হয়। মানে এই যিটো ইন্ধন আছে, ইন্ধনটোৱে অক্সিজেনৰ সৈতেহে ৰাসায়নিক বিক্ৰিয়া কৰিলে বস্তু এটা জ্বলিব পাৰে, দহন হ'ব পাৰে। দহন প্ৰক্ৰিয়াত তাপ আৰু পোহৰ সৃষ্টি হয়। জ্বলন উষ্ণতা হ'ল সৰ্বনিম্ন উষ্ণতা য'ত এটা দাহ্য পদাৰ্থত জুই লাগে। সো যেতিয়া দহন হয়, দহন প্ৰক্ৰিয়াৰ ফলত ইন্ধন আৰু অক্সিজেনৰ যেতিয়া বিক্ৰিয়া হয়, সেই বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয়? তাপ আৰু পোহৰ উৎপন্ন হয়। সেইকাৰণে আমি ইন্ধন জ্বলাই খোৱা বস্তু বনাব পাৰোঁ। আমি ইন্ধন জ্বলাই আগতে যেতিয়া ইলেক্ট্ৰিচিটি নাছিলে, বিদ্যুৎ শক্তি নাছিলে, তেতিয়া ইন্ধন জ্বলাই পেলাই, খৰি জ্বলাই পেলাই মানুহে কি কৰিছিলে? ৰাস্তা ঘাটত পোহৰ বনাইছিলে। তোমালোকে টিভিসমূহতো চোৱা নহয়, আগৰ দিনৰ যদি ৰজা মহাৰজাৰ ষ্টৰী হয়, তাতে তোমালোকে দেখা পোৱা ডাঙৰ ডাঙৰ জুই খৰিত লগাই পেলাই মানুহে এঠাইৰ পৰা আন ঠাইলৈ যায়। কিহৰ কাৰণে? কাৰণ ই পোহৰ সৃষ্টি কৰিব পাৰে। সো জ্বলন উষ্ণতা মানে হৈছে কি? কোনো এটা বস্তুৰ নিম্নতম উষ্ণতা য'ত জুই লাগিব পাৰে, আৰু প্ৰতিটো বস্তুৰে জ্বলন্ত উষ্ণতা, জ্বলন উষ্ণতা বেলেগ বেলেগ থাকে। দাহ্য পদাৰ্থবোৰৰ জ্বলন উষ্ণতা অতি নিম্ন হয়। যিবোৰ দাহ্য পদাৰ্থ, যিবোৰ পদাৰ্থ জ্বলে, সেইবোৰ পদাৰ্থৰ কি হয়? জ্বলন উষ্ণতা বহুত কম হয়। যেনেকুৱা কাগজ, চেখিলা, LPG, যিবোৰৰ ওচৰত আমি জুই লোৱাৰ লগে লগে জ্বলি উঠে, কাৰণ ইহঁতৰ জ্বলন উষ্ণতা কম হয়। যিমান জ্বলন উষ্ণতা কম হ'ব, সিমান ইন্ধনটোত সোনকালে জুই লাগিব। জুই উৎপন্ন হ'বৰ বাবে লগা আৱশ্যকীয় কাৰণসমূহৰ এক বা একাধিক আঁতৰাই জুই নিয়ন্ত্ৰণ কৰিব পাৰি। সো জুই একুৰা জ্বলিবৰ কাৰণে তিনিটা বস্তুৰ প্ৰয়োজন হয়। এটা হৈছে ইন্ধন, এটা হৈছে অক্সিজেন, আৰু এটা হৈছে জ্বলন্ত উষ্ণতা। এতিয়া ইয়াৰ ইন্ধনটো আঁতৰোৱাটো বহুত ক্ষেত্ৰত তোমাৰ পচিবল নহয়, মেক্সিমাম ক্ষেত্ৰত পচিবল নহয়। যেনেকুৱা ছাপ'জ ঘৰত জুই লাগিছে, ঘৰটো আঁতৰাই পেলাই আমি বেলেগ ঠাইত লৈ যাব নোৱাৰোঁ। সো বাকী যি দুটা তোমাৰ অপশ্যন আছে, বাকী যি দুটা আৱশ্যক আছে, সেই দুটা আঁতৰাই পেলাই আমি কি কৰিব পাৰোঁ? তোমাৰ জুই নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যেনেকুৱা অক্সিজেন যদি আহিব দিয়া নহয়, তেতিয়াহ'লে কি কৰিব লাগিব? অক্সিজেনতকৈ গধুৰ যিটো গেছ আছে, যেনেকুৱা কাৰ্বন ডাই অক্সাইড, অক্সিজেনতকৈ গধুৰ, ইয়াক যদি জুই জ্বলা ঠাইত এৰি দিয়া হয়, কাৰ্বন ডাই অক্সাইডে অক্সিজেনক, কাৰ্বন ডাই অক্সাইডে সেইটো এৰিয়াক, সেই ইন্ধনৰ চাৰিওফালে ইয়াক কি কৰি ৰাখে? ব্লেংকেটৰ দৰে আৱৰি ৰাখে, যাৰ ফলত অক্সিজেন ইয়াত সোমাব নোৱাৰে আৰু জুই বহু সময়লৈকে জ্বলি থাকিব নোৱাৰি। অক্সিজেন শেষ হোৱাৰ লগে লগে জুইখিনি নুমি যায়। বা যদি জ্বলন্ত উষ্ণতা কমোৱা হয়, পানী দিয়াৰ লগে লগে পানী বহুত চেঁচা হয়, যাৰ কাৰণে পানী দিয়াৰ লগে লগে ইন্ধন এটাৰ জ্বলন্ত উষ্ণতা কমি আহে, যাৰ ফলত কি হয়? জুই নুমি যায়। জুই নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে পানী ব্যৱহাৰ কৰা হয়। কিয় ব্যৱহাৰ কৰা হয়? কাৰণ পানী চেঁচা হয়, ই ইন্ধনৰ জ্বলন্ত উষ্ণতা কম কৰিব পাৰে। সেইকাৰণে জুই নিয়ন্ত্ৰণ কৰাৰ কাৰণে পানী ব্যৱহাৰ কৰা হয়। বৈদ্যুতিক আহিলা বা তেল জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰিব নোৱাৰি। যিবোৰ ইলেক্ট্ৰনিক ডিভাইচ আছে,
যিবোৰ তাৰমানে বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি যিবোৰ চলোৱা বস্তু আছে, যেনেকুৱা কম্পিউটাৰ, যেনেকুৱা টেলিভিশ্যন, যেনেকুৱা মোবাইল ফোন, এইবোৰ বস্তুত যদি জুই লাগে তেতিয়াহ'লে তাক পানী দি পেলাই আমি নুমাব নোৱাৰোঁ, কাৰণ পানী হৈছে বিদ্যুতৰ সুপৰিবাহী। সেইকাৰণে পানী দিয়াৰ লগে লগে যিজন ব্যক্তিয়ে পানী দি আছে সেই ব্যক্তিজনৰ ইলেক্ট্ৰিক শ্বক লাগিব পাৰে। গতিকে এনে বস্তুত পানী দিলে বস্তুটো বেয়া হোৱাৰো সম্ভাৱনা থাকে, আৰু যিজন ব্যক্তিয়ে পানী দিয়ে সেইজন ব্যক্তিৰ ক্ষতিও হ'ব পাৰে। গতিকে বৈদ্যুতিক আহিলাত জুই লাগিলে পানী ব্যৱহাৰ কৰিব নোৱাৰি। দ্ৰুত দহন, স্বতঃস্ফূৰ্ত দহন আৰু বিস্ফোৰণ আদি বিভিন্ন প্ৰকাৰৰ দহন আছে। দ্ৰুত দহন মানে হৈছে কি, যিটো দহনত অতি সোনকালে জুই লাগে, যেনেকুৱা LPG, ৰাইট। মেচটো ওচৰত অনাৰ লগে লগে লাইটাৰটো এবাৰ টিপাৰ লগে লগে জুই লাগি যায়। দ্ৰুত গতিত জুই লাগে কাৰণে ইয়াক দ্ৰুত দহন বুলি কোৱা হয়। তাৰপিছত আছে তোমাৰ স্বতঃস্ফূৰ্ত দহন। স্বতঃস্ফূৰ্ত দহনটোক জুইৰ প্ৰয়োজন নহয়, ই নিজে নিজে, স্বত মানে কি নিজে নিজে। জুই নিজে নিজে যদি জ্বলে তেতিয়া তাক কি বুলি কোৱা হয়, স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হয়। তাৰপিছত হৈছে বিস্ফোৰণ দহন, যিবোৰ দহনত শব্দৰ সৃষ্টি হয়, যেনেকুৱা দেৱালীত তোমালোকে যেতিয়া ক্ৰেকাৰ ফুটোৱা, তাতে কি হয়, তাপ উৎপন্ন হয়, পোহৰ উৎপন্ন হয়, লগতে শব্দ উৎপন্ন হয়। তেনেকুৱা ধৰণৰ দহনক বিস্ফোৰণ দহন বুলি কোৱা হয়। শিখা এটাত 3টা মণ্ডল আছে, সেইবোৰ হ'ল কৃষ্ণ বা এন্ধাৰ মণ্ডল, দীপ্তিমান মণ্ডল আৰু দীপ্তিহীন মণ্ডল। এটা শিখা, জ্বলি থকা শিখা এটাৰ 3টা তোমাৰ কি থাকে, মণ্ডল থাকে, 3টা অংশ থাকে। এটা হৈছে এন্ধাৰ, তাৰ বেক চাইডটো এন্ধাৰ, তাৰ মাজৰ যিটো অংশ থাকে সেইটো ক'লা থাকে, যাক এন্ধাৰ মণ্ডল বুলি কোৱা হৈছে। এটা হৈছে দীপ্তিমান মণ্ডল আৰু এটা হৈছে দীপ্তিহীন মণ্ডল। আমি কেণ্ডেল জ্বলাই পেলাই আমি চাইছিলোঁ। যিটো একেবাৰে বাহিৰৰ মণ্ডল হয়, য'ত বেছিকৈ কি হয়, তাতে তোমাৰ তাপৰ পৰিমাণ কম হয়, কমকৈ তাপ উৎপন্ন হয়। বাহিৰত তাপৰ মাত্ৰা বেছি হয়, তাক দীপ্তিমান মণ্ডল বুলি কোৱা হয়, আৰু মাজত তাপ কম হয়, তাক দীপ্তিহীন মণ্ডল বুলি কোৱা হয়। আদৰ্শ ইন্ধন সস্তা, সহজলভ্য, সহজে দাহ্য আৰু পৰিবহণৰ বাবে সহজ হয়। এটা ইন্ধনক যদি আদৰ্শ আইডিয়েল ইন্ধন বুলি কোৱা হয়, তেতিয়াহ'লে সেইটো ইন্ধনৰ কেইবাটা গুণ থাকিব লাগে। ই কিনিবলৈ কম দামী হ'ব লাগে, সহজে এভেইলেবল হ'ব লাগে, আমি যাতে সহজে ইয়াক পাব পাৰোঁ, সোনকালে যাতে ই জ্বলে, আৰু যাতে এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা সহজ হয়। ফৰ এক্সাম্পল LPG, ইয়াক আমি অতি সহজে পৰিবহণ কৰিব পাৰোঁ, অতি সহজে ইয়াক আমি দহন কৰিব পাৰোঁ, হয়নে। এভেইলেবল হয় আৰু দামো এনেকুৱা হয় যে মানুহে কিনিব পাৰে, সকলো শ্ৰেণীৰ মানুহে। ইয়াৰ কেলৰি মান উচ্চ, ই পৰিৱেশ প্ৰদূষক গেছ বা অৱশিষ্ট উৎপন্ন নকৰে। এই যিটো দহন আছে, দহনৰ কেলৰি মান উচ্চ হ'ব লাগিব। কেলৰি মান মানে কি, 1 কেজি ইন্ধন জ্বলালে তাৰ পৰা উৎপন্ন হোৱা তাপৰ মাত্ৰা বেছি হ'ব লাগিব। তাৰপিছত ই কোনো ধৰণৰ ধোঁৱা সৃষ্টি কৰিব নালাগিব। ইয়াৰ পৰা যেনেকুৱা কাঠ জ্বলালে অৱশিষ্ট ৰৈ যায়, কয়লা ৰৈ যায়, তেনেকুৱা ধৰণৰ অৱশিষ্ট থাকিব নোৱাৰিব, ধোঁৱাই পৰিৱেশ প্ৰদূষণ কৰিব নোৱাৰিব, তেতিয়াহ'লে তাক আদৰ্শ ইন্ধন বুলি গণ্য কৰা হয়। দাম আৰু কামৰ ক্ষেত্ৰত ইন্ধনবোৰ বেলেগ বেলেগ হয়, বেলেগ বেলেগ ইন্ধনৰ দাম বেলেগ বেলেগ হয়। পেট্ৰলৰ দাম বেলেগ হয়, কাঠৰ দাম বেলেগ হয়, LPGৰ দাম বেলেগ হয়, হয়নে। ইন্ধনবোৰৰ দামো বেলেগ হয়, ইহঁতৰ কামো বেলেগ হয়। এতিয়া কেৰাচিন যিটো ইন্ধন হয়, সেইটো ইন্ধনৰ কেইবাটাও ৰূপ আছে। যেনেকুৱা আটাইতকৈ দামী যিটো ইন্ধন আছে কেৰাচিনৰ, সেইটো উৰাজাহাজ চলাবলৈ ব্যৱহাৰ কৰা হয়, আৰু য'ত বহুত ইম্পিউৰিটিজ থাকে সেইটোৰ সহায়ত মানুহে গাঁওসমূহত তোমাৰ পোহৰৰ কাৰণে লেম্প জ্বলাই তাতে ব্যৱহাৰ কৰে।
চ' ষ্টপত খাদ্যবস্তু বনোৱাৰ কাৰণে ব্যৱহাৰ কৰে। চ' ইন্ধন অনুযায়ী ইহঁতৰ কাম আৰু দাম বেলেগ বেলেগ হয়। ইন্ধন দক্ষতা কেলৰি মান হিচাপে প্ৰয়োগ কৰা হয়, যাক কিলোজুল প্ৰতি কেজি এককত প্ৰকাশ কৰা হয়। এতিয়া 1 কেজি ইন্ধন জ্বলালে যি তাপ উৎপন্ন হ'ব, সেই তাপখিনি কি হিচাপে প্ৰকাশ কৰা হয়? কিলোজুল পাৰ কেজি হিচাপে ইয়াক প্ৰকাশ কৰা হয়। এইটো একক ব্যৱহাৰ কৰা হয়। বায়ুত নজ্বলাকৈ ৰৈ যোৱা কাৰ্বন কণাবোৰ বিপদজনক প্ৰদূষক, যাৰ দ্বাৰা শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাৰমানে কি হয় যে যিবোৰ ইন্ধন বায়ুত জ্বলিব নোৱাৰে, সেইবোৰ ইন্ধনে কি কৰে, তোমাৰ প্ৰদূষকৰ সৃষ্টি কৰে। যেতিয়া ইন্ধন এটা জ্বলোৱা হয়, কিছুমান ইন্ধন থাকে য'ৰ কিছু অংশ অৰ্ধদাহিত, আধা দহন হৈ পেলাই ৰৈ যায়। সেই অৰ্ধদাহিত যিবোৰ ইন্ধন থাকে, সেইবোৰে মানুহৰ উশাহ নিশাহত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ইন্ধন এটাৰ সম্পূৰ্ণ দহনে বিষাক্ত কাৰ্বন মনক্সাইডৰ সৃষ্টি কৰে। যেতিয়া ইন্ধন জ্বলোৱা হয়, তাত যি ধোঁৱা নিৰ্গত হয়, সেই ধোঁৱাত কাৰ্বন মনক্সাইড থাকে, আৰু যিটো মানুহৰ কাৰণে বহুত বিষাক্ত গেছ হয়। সেইকাৰণে যেতিয়া কয়লা জ্বলোৱা হয়, তেতিয়া দৰ্জা বন্ধ কৰি তাতে কোনো মানুহক শুই থাকিবলৈ দিয়া নহয়, কাৰণ তেনে ক্ষেত্ৰত মানুহজনৰ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে কাৰ্বন মনক্সাইডৰ দৰে গেছসমূহৰ বাবে। গোলকীয় উষ্ণতাৰ সৈতে বায়ুত কাৰ্বন ডাই অক্সাইডৰ বৰ্ধিত শতকৰাৰ পৰিমাণ জড়িত। চ' কাৰ্বন ডাই অক্সাইডে কি কৰিব পাৰে? উষ্ণতা ধৰি ৰাখিব পাৰে। সেইকাৰণে গোলকীয় উষ্ণতা বৃদ্ধি হোৱা মানে কি? কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা পৃথিৱীত বৃদ্ধি হৈছে, যাৰ কাৰণে কাৰ্বন ডাই অক্সাইডে বেছিকৈ উষ্ণতা ধৰি ৰাখিছে, যাৰ কাৰণে পৃথিৱীৰ উত্তাপ দিনে দিনে বৃদ্ধি পাব ধৰিছে। কয়লা, ডিজেল আৰু পেট্ৰলৰ জ্বলনত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰজেন অক্সাইডে এচিড বৰষুণৰ সৃষ্টি কৰে। এই বৰষুণে মাটিৰ অনিষ্ট কৰে। চ' যেতিয়া ইন্ধনসমূহ জ্বলোৱা হয়, তাৰ পৰা যি বিষাক্ত গেছ নিৰ্গত হয়, সেই বিষাক্ত গেছসমূহ আমাৰ বায়ুমণ্ডলত থাকে, ৰাইট? তেতিয়া বায়ুমণ্ডলত যদি বৰষুণ হয়, বৰষুণ হোৱাৰ পিছত ইহঁতে সেই বৰষুণৰ পানীৰ সৈতে সেই এচিডসমূহ, নাইট্ৰজেন, ছালফাৰ অক্সাইড, এই এচিডসমূহ বৰষুণৰ পানীৰ সৈতে মিহলি হয়। অক্সাইডসমূহ বৰষুণৰ পানীৰ সৈতে মিহলি হয়। মিহলি হোৱাৰ পিছত ইয়াক কি বুলি কোৱা হয়? এচিড বৰষুণ বুলি কোৱা হয়। এই এচিড বৰষুণ যেতিয়া মাটিত পৰে, তেতিয়া ই শস্যৰ অনিষ্ট কৰে। উদ্ভিদ বৃদ্ধি হ'ব নোৱাৰে, উদ্ভিদ মৰি যায়। চ' এইটোৱে হৈছে এচিড বৰষুণ। চ' ইয়াতে আমাৰ চেপ্টাৰৰ সাৰাংশ কমপ্লিট হ'ল। নেক্সট ভিডিঅ'ৰ পৰা আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।